মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে শেহতীয়াকৈ যিবোৰ অভিযোগ উত্থাপন হৈছিল সেই কামবোৰ ভাল নে বেয়া? কাৰণ খোদ নলবাৰী সমষ্টিৰ স্থায়ী লোকসকলেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাম কাজত অসন্তুষ্ট ব্যক্ত কৰিছিল সামাজিকভাৱে। কাৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিৰুদ্ধে গীৰগাইৰ কাণ্ডকে ধৰি ৰাজসাহাৰ্য পত্নীৰ আনহাতে পত্নীৰ নামত থকা অবাধ সম্পত্তি এই সকলোবোৰ কথা পোহৰলৈ আহিছে। আৰু এই সকলোবোৰ কথা পোহৰলৈ অহাৰ পিছত তদন্তৰ দাবীও তুলিছিল একাংশ সচেতন ৰাইজে, কিন্তু তদন্ত নিদিলে। কাৰণ মন্ত্ৰী পত্নীয়ে আপোনাৰ 50 লাখ টকা দুগ্ধ ফাৰ্মৰ নামত ৰাজসাহাৰ্য পোৱাৰ পিছত তেওঁৰ নামত যে একেদিনাই 26 বিঘা মাটি তেজপুৰত নামজাৰি হৈছিল সেই কথাবোৰ পোহৰলৈ আহিছে। আনহাতে ৰঙিয়াত যে তেওঁলোকৰ 127 বিঘা ভূমি আছে এই কথাটো ৰাজহুৱা হৈছে। ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ হ'বলৈ পালে? এই কথাবোৰ মানুহে সন্দেহৰ চকুৰে চাইছে। এইকাৰণে চাইছে মন্ত্ৰী পত্নীৰ যিখন ফাৰ্ম সেই ফাৰ্মখনত 1 বছৰত 16% আয় বৃদ্ধি দেখুওৱা হৈছে। কেনেকৈ হৈছে? গতিকে গৰুচুৰ প্ৰসংগৰ কথা নকওঁ, একাংশই তেখেতক গৰুচুৰ বুলিও কয়, গৰুচুৰ মন্ত্ৰী বুলিও কয়, আমি সেই কথাটো ক'বলৈ নাযাওঁ। কিন্তু কথাটো হ'ল ৰাইজ যে ক্ষুণ্ণ হৈছে এই কথাটো নিশ্চয় দিলীপ শইকীয়াই জানে। দিলীপ শইকীয়াৰ কাষলৈ অভিযোগ গৈছে। গতিকে 7-17 লগ লাগি এটা কথা স্পষ্ট যে 2026ত নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱাই টিকট নাপায়, এয়া নিশ্চিত থাকক। যদিহে অন্তৰৰ পৰা দিলীপ শইকীয়াই কথাখিনি কৈছে।